ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আজি মই কি বনাম আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে এনেকৈ খাই নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি মই বনাম লোকেল পুঠি মাছ দেখুৱাই থাকিম, চাই দিব ভিডিঅ'টো স্কিপ নকৰালৈকে। আৰু এতিয়া মই দেখুৱাইছোঁ চাওকচোন আজি কিহৰ লগত মাছ বনাম। লোকেল পুঠি মাছ এইবোৰ চব ইয়াৰ এইবোৰ কিনি অনা নহয়, এইবোৰ চব ইয়াতে ধৰিছিলে চব মাছবোৰ, আৰু ইয়াত ডাঙৰ মাছো আছে। আৰু আজি বনাম মই ঢেকীয়া কচু লগত টেঙা মৰা আৰু পুঠি মাছে টেঙা মৰা এখন বনাম আৰু টেঙা মাছ দিম। সকলোখিনি আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকিব। ঢেকীয়া টেঙা মৰা কচু এনেকৈ কাটি ল'লোঁ, একদম ঢেকীয়াও কমটি লৈছোঁ, কচু একদম কমটি লৈছোঁ, আৰু টেঙা মৰা বেছি লোৱা নাই কাৰণ দুজনৰ কাৰণে বনাইছোঁ। খাবলৈ বহুতো টেষ্টি হয়, এনেকৈ বনাই খাবচোন। আৰু কাৰ ঢেকীয়া কচু সৰু মাছ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই এতিয়ানো কেনেকৈনো এই ঢেকীয়া টেঙা মৰা মাছৰ জোলকণ বনালোঁ, ভিডিঅ'টো শেষলৈকে চাব। আৰু এইফালে মই কেৰাহী এখন পাতি দিছোঁ, কেৰাহীখন গৰম হ'ল আৰু ইয়াত দি দিম এতিয়া মই মিঠাতেল দিম। আৰু ইয়াত কোনো মা মছলা ব্যৱহাৰ নকৰোঁ, ইয়াত মিঠাতেলো বেছি দিয়া নাই, অলপমান দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই মেথি গুটি ব্যৱহাৰ কৰিম। ধুই পেলাই মই বনাই আছোঁ, একো হেৰি কৰা নাই আৰু ৰাতিপুৱাই। আৰু এইফালে মই দেখুৱাই থাকিম কেনেকৈ বনালোঁ মাছৰ তৰকাৰীখন। কেৰাহী গৰম হৈ গ'লত মেথি গুটি মই দি দিছোঁ। ইয়াত বিশেষ একো মছলা ব্যৱহাৰ নকৰোঁ, মেথি কেইটা অকণমান ক'লা হোৱাৰ লগে লগে ইয়াত মই পুঠি মাছখিনি এড কৰি দিম। আৰু মেথি গুটিকেইটা ক'লা হৈছেগৈ, আৰু তাৰপিছত দিম মই মাছখিনি মই লৈ লৈছোঁ। মেথি গুটিকেইটা ৰঙচুৱা ক'লা নিচিনা হৈছে, দি দিলে পুঠি মাছখিনি। লগত দিম এইখিনি শাকখিনি যোনখিনি মই কাটি থৈছিলোঁ, প্ৰথমে দি দিম মই ঢেকীয়াখিনি, আৰু তাৰপিছত টেঙা মৰাখিনি লগত কচুখিনি, আৰু দি এতিয়া অকণমান সিজাই দিম। ইয়াত দি দিম এতিয়া হালধি নিমখ সকলোকে এড কৰি দিম। আৰু ইয়াত দি দিছোঁ মই এতিয়া হালধি, জোখমতে হালধি দি দিব, আৰু হালধি দি প্ৰথমে লৰাই ল'ব। আৰু এই মাছটো এনেকৈহে বনাই ঢেকীয়া টেঙাৰ লগত। আৰু ইয়াত দি দিম এতিয়া মই নিমখ, আৰু এইফালে দি দিম মই নিমখ, বেছি দিয়া নাই নিমখ জোখত দিছোঁ। ইয়াত এতিয়া মই পানী দি দিম, আৰু এইখিনি মই সিজাই নাথাকোঁ। আপোনালোকে ঢেকীয়াখিনি মাছকেইডোখৰ ফ্ৰাই কৰি পিছত দিব পাৰে, মই লগতে দি দিছোঁ। আৰু আপোনালোকে সিজিবৰ কাৰণে মই পানী এড কৰি দিছোঁ। পানীটো চাই ল'ব কাৰণ কচুখিনি সিজিব লাগিব, আৰু সেইটো কাৰণে পানীটো আপোনালোকৰ জোখমতে দি ল'ব। আৰু এতিয়া এইখিনি সিজিব দিম। মই বনাম এতিয়া মাছ টেঙা দিয়া, বইল মাছ টেঙা দিয়া। কেনেকৈনো বনাওঁ চাই থাকক। ইয়াত মই বিশেষ একো নিদিওঁ, প্ৰথমে ইয়াত মই পানী এড কৰিম, পানী বেছি দিব নালাগে। আৰু ইয়াত দি দিম মই এতিয়া নিমখ, আৰু লগত দি দিম এতিয়া ইয়াত হালধি। একদম সহজ বনাবলৈ এই মাছ টেঙা দিয়া। কোনো মা মছলা কোনো তেল প্ৰয়োজন নহয়, অকল হালধি দি দিছোঁ। আৰু এইফালে আছে মোৰ মাছখিনি, এয়া পুঠি মাছ, ইমান ডাঙৰ ডাঙৰ পুঠি মাছ। আৰু এইখিনিতে মই ইয়াত দি দিম, আৰু দি এতিয়া অকণমান টাইম লৰাই দিম। আৰু এইখিনি এতিয়া কমকৈ যেতিয়া সিজিবলৈ দিম, আৰু এইখিনি সিজি থাকিব, মাজে মাজে আপোনালোকক দেখুৱাই থাকিম। কিমান ধুনীয়াকৈ উতলি আছে, ইয়াৰ কালাৰটোৱে আছে, কিমান ধুনীয়া আছে, গোন্ধটো ইমান ধুনীয়া ওলাইছে। একদম চিম্পুল এখন মাছৰ টেঙা, আৰু এনেকৈ বনাই খাবচোন। পুঠি মাছৰ টেঙাকণ এনেকৈয়ে খাই ভাল লাগে বেছিভাগ। মাছ মোৰ হৈয়ে আছে, মাজে মাজে মই চাই আছোঁ, আৰু হেতাখনে এনেকৈ লাহে লাহে হিলাই দিব, নহ'লে ভাঙি যাব। আৰু 5 মিনিট 10 মিনিট পানীখিনি শুকাই যোৱাৰ আগতে ইয়াত টেঙা দিব লাগিব। মোৰ কচু শাক ঢেকীয়া টেঙা মৰা জোলকণ ৰেডি হৈ গ'ল। আৰু এইফালে মই গেছটো অফ কৰি দিম এতিয়া। আৰু তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত বাতি এটা ধুনীয়াকৈ আপোনালোকক সজাই দেখুৱাম, চাবচোন। খাবলৈ বহুতো টেষ্টি হয়, সেনেকৈ বনাই খাবচোন। চাওকচোন, আৰু পুঠি মাছকেইটা এটা ভগাও নাই, এটা হৈ আছে। টেঙা মাছত বইল মাছত টেঙা দিব হৈ গ'ল।
আৰু এতিয়া মই গোল নেমু নাই লোৱা, কাজি নেমু লৈছোঁ 1 ডোখৰ আৰু ইয়াত গোটেইডোখৰ চেপি দিম আৰু চেপি লাহেকৈ এতিয়া হিলাই দিম। তেতিয়া আপোনাৰ গোটেইখিনিতে হেৰি হৈ যাব, পানীখিনি একেবাৰে শুকুৱাই পেলাব। আৰু এতিয়া টেঙা দিয়াৰ পিছত এতিয়া মই শুকাবলৈ দিম, তাৰপিছত মোৰ টেঙা মাছ ৰেডি হৈ যাব। অলৰেডি হৈছেগৈ, চাচোন পানী পোৱা শুকুৱাব লাগিব, পানী শুকোৱাৰ পিছত এটা হৈ যাব। আৰু মই দেখুৱাইছোঁ বাৰু অকণমান হিলাই আছে। এতিয়া আপোনাৰ লাগি থাকিব, যেতিয়া পানী হেৰি হৈ যাব পিছত নিজে নিজে হেৰি হৈ যাব। আৰু আপোনালোকে হেৰি কৰি পেলাই এটাকে এৰুৱাব পাৰে। মই এতিয়া এইখিনি কমপ্লিট যেতিয়া হেৰি কৰি থাকিম। আহিবলৈ থৈছিলোঁ, এতিয়া মই ধুনীয়াকৈ সজাই দেখোন আপোনালোকক। আৰু এইফালে মই লৈ লৈছোঁ কাঁহৰ বাতি এটা, আৰু এইখিনিত টেঙা দিয়া মাছ। কমটি জোল বনাইছোঁ 2জনৰ কাৰণে, আৰু লগত কচু দিছোঁ। সেয়া চাওকচোন, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে।